আজি মই গৈ আছোঁ মুম্বাই বিশেষ এটা কামৰ বাবে গৈ পাই জনাম আপোনালোকক কিহৰ বাবে আহিছোঁ মই গৈ আছোঁ এতিয়া বাছত পল্টন বজাৰলৈ তাৰ পৰা ট্ৰেইন আহি পালোঁ পল্টন বজাৰ এতিয়া ৰ'ব লাগিব ট্ৰেইনৰ বাবে ৰৈ আছোঁ হাজবেণ্ড পেহী আৰু মই ৰৈ আছোঁ ট্ৰেইন অহা নাই আমাৰ অলপ দেখুৱাব দিলোঁ ফাইনেলি ট্ৰেইন আহিল গ'লোঁ গৈ আছোঁ এতিয়া গৈ আছোঁ আহি পালোঁ এটা ষ্টেচন নামটো নাজানো দেই ষ্টেচনৰ হাজবেণ্ডে কিবা ভিডিঅ' দেখাই আছে মোক বহি আছোঁ কেতিয়া পাম বৰিং লাগি গৈছে কিমান আৰু বহি থাকিম ট্ৰেইনত ফাইনেলি নামি গ'লোঁ ট্ৰেইনৰ পৰা এতিয়া গৈ আছোঁ ৰুমলৈ মই আপোনালোকক কৈ আছোঁ কিহৰ কাৰণে আহিলোঁ মই একচুৱেলি মোৰ ট্ৰিটমেণ্ট চলি আছে মই আহিছোঁ চেকআপত 6 মাহৰ মূৰে আহিব লাগে মই আহি ৰাতিটো ৰেষ্ট লৈ আকৌ কালি হস্পিটেল আছে এয়া হস্পিটেল মুম্বাই টাটা মেমৰিয়েল আপোনালোকে হস্পিটেলৰ নাম শুনি নিশ্চয় গম পাইছে মোৰ কি বেমাৰ হৈছে বাহিৰৰ পৰা আহিকে এয়া ভিতৰত বহি আছোঁ আমি ব্লাড টেষ্ট হৈ গ'ল এতিয়া ডক্টৰক দেখুৱাবলৈ আছে ডক্টৰক দেখুৱালে আৰু আহিব পাৰিম বহি আছোঁ কি কৰিম আৰু কেতিয়া মাতিব ফাইনেলি আমাৰ হস্পিটেলৰ কাম শেষ হ'ল আহিছোঁ এতিয়া আমি ফুৰিবলৈ আহিছোঁ হাজী আলি দৰগাহ মই তাত গৈছোঁ 3 বাৰ হ'ল এইবাৰলৈ কিবা এটা ভাল লাগে গৈ বাহিৰৰ পৰিৱেশ এইটো আমি যাম এতিয়া ভিতৰলৈ দেখুৱাই আছোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো পানী ওপৰলৈ উঠি আহে ইয়াত কোনোবা সময় যাব নোৱাৰি ৰাস্তা বন্ধ হৈ থাকে পানীৰ কাৰণে এতিয়া আমি গৈ আছোঁ ভিতৰলৈ সাগৰৰ মাজত আছে হাজী আলি দৰগাহ ৰাস্তাটো দেখিছে নহয় পানী অলপ আগতে ইয়াত পানী উঠি আছিলে ওপৰত আহিব দিয়া নাছিলে আমাক বাহিৰতে আছিলোঁ গৈ আছোঁ এতিয়া অলপ পানী খেলিলোঁ এইবোৰ দেখিছে এইবোৰ শামুক হয় ভিতৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ কেমেৰাটো অলপ দেখুৱাবলৈ নিদিয়ে তাত তাজ হোটেল গ'লোঁ তাতো অলপ সময় পাৰ কৰিলোঁ ইমান দূৰ আহিছোঁ যেতিয়া অলপ নুফুৰাকেনো কেনেকৈ যাওঁ অলপ সাগৰৰ বতাহ
ঘৰত গৈনো আৰু ক'ত পাম। ফাইনেলি ফুৰি চুৰি ঘৰলৈ যাবলৈ ওলালোঁ। টালিটো বোলালৈ ট্ৰেইনত উঠিলোঁ। ঘৰলৈ যাম। অসম আহি পালোঁ। কেতিয়া ঘৰ পাওঁ পাওঁ লাগিছে। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।